নমস্কাৰ আজি মই প্ৰস্তুত কৰিব খুজিছো সেৱৈৰ পায়স অথবা সেৱৈৰ ক্ষীৰ এই ৰন্ধনবিধ আসলে আমি সকলোৱে জানোই সকলো ঘৰতে কম বেছি পৰিমাণে ৰন্ধনবিধ কৰা হয় তথাপিও মই ইয়াৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰাৰ কথা এই কাৰণেই ভাবিলো যে মই দুটা সিক্ৰেট ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰিবলৈ গৈ আছো যি দুটাৰ ব্যৱহাৰে খাদ্যবিধলৈ এক অতুলনীয় সোৱাদ আনি দিব এক কথাত ক'বলৈ গ'লে উপকৰণ দুবিধে গেম চেঞ্জাৰ ভূমিকাত অৱতীৰ্ণ হ'ব গতিকে আহকচোন মইনো এনে কি দুটা উপকৰণ ব্যৱহাৰ কৰি ৰন্ধনবিধ প্ৰস্তুত কৰিবলৈ ওলাইছো চাওঁ সেৱৈৰ ক্ষীৰ প্ৰস্তুত কৰিবলৈ মই প্ৰথমে 2 টেবুল চামুচ ঘি এটা কেৰাহীত গৰম কৰি তাতে কুটি লোৱা কাজু আৰু আমন্ড দি কম জুইত লৰাই ৰঙচুৱা নোহোৱা পৰ্যন্ত ভাজি থাকিলো তাৰ পাছত তাতে মিহলাই দিলো সেৱৈ ইয়াত মই 100 গ্ৰাম সেৱৈ ব্যৱহাৰ কৰিছো তাৰ পাছত আটাইখিনি সামগ্ৰী পুনৰ কম জুইত লৰাই সেৱৈখিনিয়ে ৰঙচুৱা বৰণ নধৰা পৰ্যন্ত ভাজি থাকি তাতে পূৰ্বতে উতলাই ৰখা গাখীৰ ঢালি দিলো ইয়াত মই আধা লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছো তাৰ পিছত তাতে দিলো আমাৰ প্ৰথমটো সিক্ৰেট ইনগ্ৰেডিয়েন্ট কেশৰখিনি ভালদৰে মিহলি কৰি ঢাকন মাৰি কম জুইত সেৱৈখিনি কোমল হৈ নুঠা পৰ্যন্ত সিজিবলৈ দিলো তাৰ পিছত তাতে দিলো চেনি আৰু আমাৰ দ্বিতীয়টো সিক্ৰেট ইনগ্ৰেডিয়েন্ট মিল্ক মেড আটাইখিনি সামগ্ৰী ভালদৰে মিহলি কৰি ডাঠ হৈ অহাৰ লগে আধা চামুচ ইলাচি গুড়ি দি হেয়াও ভালদৰে মিহলি কৰি দিয়াৰ লগে আমাৰ সেৱৈৰ ক্ষীৰ প্ৰস্তুত হৈ গ'ল তাৰ পিছত আমি পৰিবেশনৰ বাবে সাজু কৰিব পাৰো পৰিবেশন কৰোতে মই কুটি লোৱা পেস্তা বাদাম আৰু গোলাপৰ পাহি দুটামান কেশৰৰ পাহিৰে সজাই পৰিবেশন কৰিছো আপোনালোকে আপোনালোকৰ পছন্দৰ যিকোনো সামগ্ৰীৰে সজাই পৰিবেশন কৰিব পাৰে অত্যন্ত সোৱাদযুক্ত সেৱৈৰ এই ৰন্ধনবিধ আপোনালোকেও এবাৰ বনাই খাই চাব আৰু কেনে পালে জনাব ধন্যবাদ